নমস্কাৰ সকলোকে নলেজ আছামৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছাম হিষ্ট্ৰীজৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ অন্তৰ্গত এইটো আমাৰ আধুনিক অসমৰ ইতিহাসৰ ওপৰত ৩ নম্বৰ ভিডিঅ'। ইয়াৰ আগৰটো ভিডিঅ'ত আমি আমাৰ ব্ৰিটিছৰ ৰাজত্বকালত অসমত যিবোৰ এগাৰিয়ান ৰিভল্ট হৈছিলে লাচিমাৰ পৰা আৰম্ভ কৰি ফুলগড়িলৈকে, তো সেই সকলোবোৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টোত অধ্যয়ন কৰিম যে যি এগাৰিয়ান ৰিভল্টসমূহ হৈছিলে তাৰ পৰৱৰ্তী সময়ত আমাৰ অসমত কেনেকৈ জাতীয়তাবাদী ভাৱধাৰাৰ সূচনা হৈছিলে। আমাৰ অসমৰ ক্ষেত্ৰত যেতিয়া আমি জাতীয়তাবাদী ভাৱধাৰাৰ কথা কওঁ, তো সেই ভাৱধাৰাৰ সৃষ্টিৰ আঁৰত ভালেকেইটামান ফেক্টৰ হৈছিলে। তাৰ ভিতৰত প্ৰধান আছিলে যি আমাৰ পাশ্চাত্য সংস্কৃতিৰ প্ৰচাৰ, তাৰোপৰি আমাৰ যি মিডিল ক্লাছ আছিলে সেই মিডিল ক্লাছৰ ইমাৰ্জেঞ্চ, তো বহুকেইটা ফেক্টৰ আছিলে। তো যদিহে আমি ৱেষ্টাৰ্ণ এডুকেশ্যন কেনেকৈ স্প্ৰেড হৈছিলে সেই বিষয়ে চাবলৈ যাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে আমাৰ অসমত পোনপ্ৰথমবাৰৰ বাবে এখন ইংৰাজী মিডিয়ামৰ স্কুল এষ্টাব্লিছ হৈছিলে গুৱাহাটীত 1835 খ্ৰীষ্টাব্দত। তো এইকেইটা এক্সাম পইণ্ট অফ ভিউৰ পৰা ভালেখিনি ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে এই লাইনকেইটা ডাইৰেক্ট মনত ৰাখি থৈ দিব যে কিমান চনত ইংলিছ মিডিয়ামৰ স্কুল এখন পোনপ্ৰথমে গুৱাহাটীত এষ্টাব্লিছ হৈছিলে 1835ত। তাৰ পৰৱৰ্তী সময়ত কি হৈছিলে, আমাৰ যি বৰাক ভেলী আছে, বৰাক ভেলীৰ চিলহেটত মুৰাৰী চন কলেজ নামৰ এখন কলেজ এষ্টাব্লিছ হৈছিলে, আৰু সেই কলেজখন এষ্টাব্লিছ কৰিছিলে এজন ৰজা এজনে, তেওঁৰ নাম আছিলে গিৰীশ চন্দ্ৰ ৰয় বুলি, আৰু এইখন প্ৰতিস্থাপিত হৈছিলে প্ৰায় 1892 খ্ৰীষ্টাব্দত। তাৰপিছত আমি সকলোৱে জানো যে আমাৰ কটন কলেজখন এষ্টাব্লিছ হৈছিল 1901 চনত। সেই সময়ত আমাৰ যি চিফ কমিশ্যনাৰ আছিলে হেনৰি কটন, তেওঁৰ তত্ত্বাৱধানত কাহিনীটো এনেকুৱা ধৰণৰ আছিলে যে যিহেতু আমাৰ অসমত কোনো আগশাৰীৰ শিক্ষানুষ্ঠান সেই সময়ত নাছিলে, তো মাণিক চন্দ্ৰ বৰুৱাৰ তত্ত্বাৱধানত কি কৰিছিলে, কেইটামান ইণ্টেলিজেঞ্চিয়াৰ গ্ৰুপে সেই সময়ৰ চিফ কমিশ্যনাৰ হেনৰি কটনক কি কৰিছিলে, এখন মেম'ৰেণ্ডাম দিছিলে যে আমাৰ অসমতো এখন অগ্ৰণী শিক্ষানুষ্ঠান প্ৰতিস্থাপিত হ'ব লাগে। আৰু সেই প্ৰতিবেদনৰ ৰেছপন্স অনুসৰি হেনৰি কটনে কি কৰিছিলে, 1901 চনত কটন কলেজ এষ্টাব্লিছ কৰিছিলে। আৰু ইয়াৰ প্ৰথমজন প্ৰিন্সিপাল বা অধ্যাপক আছিলে চুডমাৰ্চন। তাৰপিছত আমি আহিছোঁ এতিয়া নিউজ পেপাৰ আৰু জাৰ্নেললৈকে। আমাৰ এই জাতীয়তাবাদী যিটো ভাৱধাৰা সেইটো উদ্বুদ্ধ কৰাত সেই সময়ত নিউজ পেপাৰ আৰু জাৰ্নেলসমূহৰ এটা বিশেষ ভূমিকা আছিলে। আৰু এই নিউজ পেপাৰ আৰু জাৰ্নেলিজিমৰ যিটো ধাৰা সেইটো সৃষ্টি কৰাত সেই সময়ৰ যি বাপ্তিষ্ট বা মিছনাৰীসমূহ আছিলে, সেই মিছনাৰীসমূহৰ অৱদান বাৰুকৈ শলাগ ল'বলগীয়া আছিলে। যদিও বা তেওঁলোকৰ মূল উদ্দেশ্য ধৰ্মৰ প্ৰচাৰ আছিলে, কিন্তু তেওঁলোকে এটা বস্তু বাৰুকৈ উপলব্ধি কৰিছিলে যে যদিহে ধৰ্ম প্ৰচাৰ কৰিবলগীয়া হয়, তাৰ প্ৰথমে কি কৰিব লাগিব, মানুহখিনি শিক্ষিত কৰি ল'ব লাগিব। আৰু ইয়াতে আপোনালোকক দুটামান কথা কৈ থৈ দিওঁ যে আমাৰ হিষ্ট্ৰী সাধাৰণতে আমি যে পঢ়োঁ, এনচিয়েণ্ট হিষ্ট্ৰী, মেডিভেল হিষ্ট্ৰী বা মডাৰ্ণ হিষ্ট্ৰী, এইটো সাধাৰণতে কিহৰ ওপৰত বেছ কৰি ডিভিজন কৰা হয়। এনে নৰ্মেলি যদিও এইটো ক্ৰনলজিকেল ৱাইজ বা টাইম স্পেনৰ ওপৰত ডিপেণ্ড কৰি তাক বিভক্ত কৰা হয়, কিন্তু তাৰ মূল উদ্দেশ্যটো হৈছে বা যিটো ক'ৰ ফাণ্ডামেণ্টেল যাৰ ওপৰত বেছ কৰি আমাৰ ইতিহাসক বিভক্ত কৰা হয়, সেইটো হৈছে ক'ৰ এছপেক্ট অফ লাইফ। অৰ্থাৎ আমাৰ যি এনচিয়েণ্ট হিষ্ট্ৰীত আমি যেতিয়া নমাডিক্স আছিলোঁ বা নমাডিক্সৰ পৰা ইভলভ হৈ যিটো আমি চেপিয়েন্সৰ ৰূপ লৈছিলোঁ, সেই সময়ত আমাৰ ক'ৰ এছপেক্ট কি আছিলে, তো সেইটোৰ ওপৰত বেছ কৰি আমি সেইখিনি টাইমক এনচিয়েণ্ট হিষ্ট্ৰী হিচাপত বিভক্ত কৰোঁ। তাৰপিছত মেডিভেলত আমাৰ লাইফৰ ক'ৰ এছপেক্ট কি আছিলে, উদাহৰণস্বৰূপে ভগৱান, মেডিভেল এৰাটো সাধাৰণতে কি হয়, ভগৱান বা গডে এটা আমাৰ জীৱনৰ চেণ্ট্ৰেল এছপেক্ট এটা কাভাৰ কৰিছিলে। তো চব বস্তু এই ভগৱান অৰিয়েণ্টেডে আহিছিলে। উদাহৰণস্বৰূপে আমি যেতিয়া কাম এটা কৰিম, তাৰ কনচিকুৱেঞ্চেছটো বা তাৰ ইউটিলিটিটো আমি কেনেকৈ জাজ কৰিম যে ই আমাৰ যি ইহজন্ম বা পৰজন্ম সেইটোৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পেক্ট কৰিব, তো সেইটোৰ ওপৰত বেছ কৰি আমি যিকোনো কামৰ কনচিকুৱেঞ্চেছ বা সফলতা মিজাৰ কৰিছিলোঁ। তো এই ক'ৰ এছপেক্ট অফ লাইফৰ ওপৰত ডিপেণ্ড কৰি কি কৰা হৈছিলে, আমাৰ ইতিহাসক তেনেকৈ বিভক্ত কৰা হৈছিলে। তো এইখিনিতে আৰু আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে ইয়াৰ লগত ৰিলেটেডে হয়, সেইকাৰণে কৈছোঁ যে নৱজাগৰণ বা ৰিনাইছা, এই ৰিনাইছা শব্দটো উৎপত্তি কিহৰ কাৰণে হৈছিলে বা তাৰ মেইন থিম কি হৈছিলে। যেতিয়া আমি এনচিয়েণ্ট এৰাত বসবাস কৰি আছিলোঁ বা আমাৰ এনচেষ্টৰসকলৰ কথা কৈছোঁ, তেতিয়া আমাৰ জীৱনৰ প্ৰধান উদ্দেশ্য হৈছিলে ছাবচিষ্টেঞ্চ বা কেনেকৈ আমি জীয়াই থাকিব পাৰোঁ, বা যদি তাতকৈ আমি সৰল ভাষাত ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ সেই সময়ৰ প্ৰধান উদ্দেশ্য হৈছিলে যে আমি জীয়াই থাকিব লাগে। আৰু জীয়াই থাকিবৰ কাৰণে যিবোৰ কাম আমি কৰিবলগীয়া হয় সেই সকলোবোৰ কামেই এথিকেল হয়। কিন্তু যেতিয়া আমি মেডিভেল এৰাত প্ৰৱেশ কৰিলোঁ, তেতিয়া ধৰ্ম বা ভগৱানে আমাৰ লাইফৰ এটা মেইন এছপেক্ট কাভাৰ কৰিছিলে। তো তাৰ ফলত কি হৈছিলে, বিভিন্ন ধৰণৰ ডগমেটিজিম আমাৰ লাইফৰ বিভিন্ন ডাইমেনশ্যনত প্ৰৱেশ কৰিছিলে। তো সেয়েহে কি কৰা হৈছিলে, এই
যিবোৰ ডগমেটিজিম বা কুসংস্কাৰ আমাৰ জীৱনত বিয়পি পৰিছিলে সেইসমূহ আঁতৰাই আমি এনচিয়েণ্ট এৰাত যিটো ফৰ্মত বা যিটো ৱেত আমি ছাৰ্ভাইভ কৰিছিলোঁ বা যিটো ডাইমেনশ্যনেৰে আমি জীৱনক চাইছিলোঁ সেই ডাইমেনশ্যনেৰে আমি জীৱনক পুনৰ চোৱাৰ কাৰণে তো কি কৰা হৈছিলে এটা এফৰ্ট বা মুভমেণ্ট এটা ষ্টাৰ্ট হৈছিলে সেইটো সাধাৰণতে সাধাৰণতে সেই সময়ৰ আমাৰ যি পশ্চিমীয়া দেশসমূহ হৈছিলে এই দেশসমূহত আৰম্ভ হৈছিলে লাহে লাহে কি হৈছিলে এই ৰেনাইছাৰ গোটেই ঢৌটোৱে সমগ্ৰ বিশ্বকে কাভাৰ কৰি লৈছিলে তো ৰেনাইছাৰ মূল উদ্দেশ্য সেইটোৱেই আছিলে যে আমাৰ মেডিভেল এৰাৰ যিখিনি ডগমেটিজিম বা কুসংস্কাৰ সেইসমূহ আঁতৰাই আমি এনচিয়েণ্ট এৰাত যিটো দৃষ্টিভংগীৰে জীৱনটোক চাইছিলোঁ সেই দৃষ্টিভংগীৰে চোৱাটো তো সেয়েহে তাৰ নাম হৈছে নৱজাগৰণ অৰ্থাৎ জাগৰণ আমি যিটো এনচিয়েণ্ট এৰাত ফ'ল' কৰিছিলোঁ সেই ছেম জাগৰণটো যাতে আমাৰ এই মডাৰ্ণ এৰাত পুনৰ মানে ৰিইমাৰ্জ হয় তাৰ কাৰণে এটা প্ৰচেষ্টা চলোৱা হৈছিলে সেইকাৰণে এই মুভমেণ্টটোৰ নাম দিয়া হৈছিলে ৰেনাইছা বা নৱজাগৰণ তো এই ক্ষেত্ৰত আমাৰ নিউজ পেপাৰ আৰু জাৰ্নেলসমূহৰো ক'লোৱে আপোনালোকক ভালেখিনি ভূমিকা আছিলে অসমৰ প্ৰথমখন মান্থলি মেগাজিন বা নিউজ পেপাৰ বুলিয়ে ক'ব পাৰি সেইখনৰ নাম আছিলে অৰুণোদয় এই অৰুণোদয় পাব্লিছ হৈছিলে 1846 খ্ৰীষ্টাব্দত শিৱসাগৰৰ পৰা সেই সময়ত শিৱসাগৰত 1846 খ্ৰীষ্টাব্দত কি কৰা হৈছিলে এটা প্ৰেছ এষ্টাব্লিছ কৰা হৈছিলে আৰু সেই প্ৰেছটোৰ পৰা কি কৰা হৈছিলে এই অৰুণোদয় পাব্লিছ কৰা হৈছিলে এই কিছু বছৰ চলিলে তাৰপিছত বন্ধ হ'ল এই অৰুণোদয়ৰ মেইন এছপেক্ট কি আছিলে যিহেতু বাপ্তিছসমূহে প্ৰচাৰ কৰিছিলে বা এইখন পাব্লিছ কৰি উলিয়াইছিলে গতিকে অভিয়াছলি ধৰ্ম তাতে এটা মেইন ফেক্টৰ হ'ব অৰ্থাৎ তেওঁলোকৰ যিটো খ্ৰীষ্টিয়ানিটি বা খ্ৰীষ্টান ধৰ্ম সেইটোক চুপ্ৰিম ৰূপত দেখুওৱাৰ এটা প্ৰয়াস অৱশ্যে তাত থাকিবই তাৰোপৰি তাত বিভিন্ন ধৰণৰ চাইণ্টিফিক টেকন'লজি হওক বা বিজ্ঞানসন্মত জীৱন যাপনৰ উপায় হওক এইসমূহৰ বিষয়ে কি কৰা হৈছিলে তাত অৰুণোদয় পাব্লিছ কৰা হৈছিলে তাৰ পিছৰ সময়ত আছাম বিলাসিনী বুলি এখন পেপাৰ এখন পাব্লিছ কৰিছিলে সেই সময়ৰ আমাৰ এগৰাকী সত্ৰাধিকাৰ আছিলে তেওঁৰ নাম আছিল দত্তদেৱ গোস্বামী তেওঁ কি কৰিছিলে 1871 খ্ৰীষ্টাব্দত এখন আছাম বিলাসিনী বুলি নিউজ পেপাৰ টাইপৰ কাকত এখন তেওঁ পাব্লিছ কৰিছিলে তাৰপিছত হেমচন্দ্ৰ বৰুৱাই পাব্লিছ কৰিছিলে আছাম নিউজ তাৰপিছত আছে আপোনাৰ আছাম বন্ধু যিটো গুণবিৰাম বৰুৱাই পাব্লিছ কৰিছিলে তাৰপিছত আছিলে মৌ যিটো বালিনাৰায়ণ বৰা আৰু হলিৰাম বৰাই দুয়ো যুথীয়াভাৱে তেওঁলোকে কি কৰিছিলে পাব্লিছ কৰিছিলে তো এইকেইটা আপোনালোকে নামকেইটা মনত ৰাখি থৈ দিব যে আছাম বিলাসিনী কোনে পাব্লিছ কৰিছিলে তো তাৰ উত্তৰটো হৈছে সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী এইকেইটা কুৱেশ্যন ডাইৰেক্ট এক্সামত আহে তো সেইকাৰণে আপোনালোকক মনত ৰাখি থৈ দিব দিছোঁ তাৰ পৰৱৰ্তী সময়ত জোনাকী ঢৌ আহিলে আৰু জোনাকী ঢৌক স্পাৰ্ক দিছিলে যিখন জোনাকী নামৰ মেগাজিন পাব্লিছ হৈছিলে 1889 খ্ৰীষ্টাব্দত সেইখন সাধাৰণতে কি কৰা হৈছিলে আমাৰ সেই সময়ৰ কিছুমান অসমৰ শিক্ষিত যুৱক কলিকতাত কি কৰিছিলে এখন অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা নামৰ এখন অধিৱেশন তেওঁলোকে কি কৰিছিলে প্ৰতিষ্ঠাপিত কৰিছিলে আৰু সেই সভাখনৰ তত্ত্বাৱধানত কি কৰা হৈছিলে জোনাকী নামৰ এখন মেগাজিন পাব্লিছ কৰা হৈছিলে আৰু এই জোনাকীৰ প্ৰথমগৰাকী এডিটৰ আছিলে বা সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা আৰু এটা আমি আগতে সকলোৱে পঢ়ি আহিছোঁ তো কেতিয়াবা কুৱেশ্যনত আহি যাব পাৰে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক জনা যায় তো এইকেইটা বেছিক কুৱেশ্যন হয় বাট আহি যাব পাৰে তো যদিহে আপোনালোকে জানে তেতিয়াহ'লে আমাক কমেণ্টত মেনশ্যন কৰি ক'ব যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় আমাৰ অসমীয়া ভাষাৰ বা অসমীয়া সংস্কৃতিৰ উন্নতিৰ ক্ষেত্ৰত এই জোনাকী কাকতখনৰ অৱদান ভালেখিনি আছিলে তো সেয়েহে মানে সেই এৰাটোক যিটো সময়ত জোনাকী পাব্লিছ হৈ আহিছিলে যিমান সময়ৰ পৰা যিমান সময়লৈকে এই গোটেই এৰাটো সেইকাৰণে জোনাকী যুগ বুলি জনা যায় তো ই আমাৰ অসমৰ কালচাৰেল ৰেনাইছাৰ ক্ষেত্ৰত এটা মাইলৰ খুঁটি বুলি বিবেচিত হৈছে তাৰ পৰৱৰ্তী সময়ত কি হ'ল আমি অসমত আমাৰ কিছুমান লেংগুৱেজ ইছ্যু দেখিবলৈ পালোঁ লেংগুৱেজ ইছ্যু মানে কেনেকুৱা ধৰণৰ যে যেতিয়া আমাৰ কি কৰিলে অসমখন ব্ৰিটিছে তেওঁলোকৰ নিজ কব্জালৈ নিলে তাৰ পৰৱৰ্তী সময়ত কি কৰিলে 1834 পৰা 73 খ্ৰীষ্টাব্দলৈকে বেংগলী ভাষাটোক ব্ৰিটিছসকলে কি কৰিছিলে অফিচিয়েল লেংগুৱেজ হিচাপত ইউজ কৰিছিলে এইটোৰ কাৰণো হৈছিলে কাৰণ সেই সময়ত আমাৰ অসমৰ ইলিটাৰেচি ৰেটটো খুবেই হাই আছিলে তো সেয়েহে তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ যি এডমিনিষ্ট্ৰেশ্যন আছিলে ব্ৰিটিছে এই এডমিনিষ্ট্ৰেশ্যন চম্ভালিবৰ কাৰণে তেওঁলোকে বেংগলী মিডিল ক্লাছসমূহক হায়াৰ কৰি লৈ আহিবলগীয়া হৈছিলে তো সেয়েহে মানে এডমিনিষ্ট্ৰেশ্যনৰ কনভিনিয়েঞ্চৰ কাৰণে কি কৰা হৈছিলে এই বেংগলী ভাষাটোক আমাৰ সেই সময়ত অসমৰ অফিচিয়েল লেংগুৱেজ হিচাপত এষ্টাব্লিছ কৰা হৈছিলে তো এইটো তাৰ পৰৱৰ্তী সময়ত কি হ'ল আমাৰ
আমি আগতে ক'লোৱেই যে আমাৰ যিটো মিডিল ক্লাছ আছিলে সেই মিডিল ক্লাছটো লাহে লাহে ইমাৰ্জ হ'বলৈ ধৰিলে, জনসাধাৰণ শিক্ষিত হ'বলৈ ধৰিলে। তো ই এটা মানে মেজৰ ইছ্যু হিচাপত ইভল্ভ হ'ব ধৰিলে যেতিয়া জাতীয়তাবাদী চিন্তাধাৰা আমাৰ জনসাধাৰণৰ মাজত জাগিব ধৰিলে। আৰু সেই সময়তে ইয়াত আপোনালোকক ক'লোৱেই যে বাপ্তিষ্ট মিছনাৰীসকলে কি কৰিছিলে, আমাৰ যেতিয়া এই লেংগুৱেজৰ ইছ্যুটো ষ্টাৰ্ট হৈছিলে, আমাৰ অসমীয়া ভাষাটোৰ উন্নতিৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰিছিলে। আমাৰ অসমৰ ক্ষেত্ৰত যদিহে ক'বলৈ যোৱা যায় যে অসমৰ প্ৰথমখন প্ৰিণ্টেড বুক কোনখন আছিলে, তো সেইখনৰ নাম হৈছে ধৰ্ম পুস্তক, যিখন আত্মাৰাম শৰ্মাই তত্ত্বাৱধানত পাব্লিছ কৰিছিলে। কিন্তু যদিওবা এইখন পাব্লিছ কৰাৰ কাৰণে ইনিচিয়েটিভ লোৱা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত এইখন বিলুপ্ত হৈ যায়। সেই টেকনিকেলিহে মানে হয় যে প্ৰথমখন অসমীয়া প্ৰিণ্টেড বুক কোনে পাব্লিছ কৰিছিল বা তাৰ নাম কি আছিলে, তো তাৰ উত্তৰটো হৈছে আত্মাৰাম শৰ্মা ধৰ্ম পুস্তক। তাৰ পৰৱৰ্তী সময়ত আমাৰ অসমীয়া ভাষাত পোনপ্ৰথমবাৰৰ বাবে এখন ডিক্সনাৰী পাব্লিছ কৰিলে, আৰু সেইখন কোনে কৰিছিলে, মাইলছ ব্ৰনছন। এইটো বহুতকেইটা এক্সামত আহিছে, তো এইটো মনত ৰাখি থৈ দিব। তাৰ আগতে কি কৰা হৈছিলে, এই মাইলছ ব্ৰনছনৰ আগত যদুৰাম বৰাই কি কৰিছিলে, এখন ডিক্সনাৰী পাব্লিছ কৰিবৰ কাৰণে বা কম্পাইল কৰিবৰ কাৰণে তেওঁ প্ৰচেষ্টা এটা চলাইছিলে, কিন্তু তেওঁ সফল নহ'লে সেই কামত। তো বা তথাপিও এইটো আপোনালোকক মনত ৰাখি থৈ দিব। তাৰপিছত কি হৈছিলে, আমাৰ অসমৰ প্ৰথমখন গ্ৰামাৰ যিখন পাব্লিছ কৰিছিলে উইলিয়াম ৰবিনছনে, সেইখনেও আমাৰ অসমীয়া ভাষাৰ উন্নতিত এটা গুৰু ভূমিকা গ্ৰহণ কৰিছিলে। তো এতিয়া আমি চাম সেই সময়ৰ আমাৰ যিসমূহ গ্ৰয়িং ইণ্টেলিজেঞ্চিয়া আছিলে বা মিডিল ক্লাছ আছিলে, তেওঁলোকৰ আমাৰ অসমীয়া ভাষাটোৰ উন্নতিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াইছিলে। পোনপ্ৰথমে আমি শলাগ ল'ব লাগিব আনন্দৰাম ঢেকীয়াল ফুকনৰ কাৰণে। আনন্দৰাম ঢেকীয়াল ফুকনক সাধাৰণতে এজন নেটিভ বুলিও জনা যায়, এইটো তেওঁৰ পেন নেম হয়, এইটো মনত ৰাখি থৈ দিব। তেওঁ এখন গ্ৰন্থ এখন লিখিছিলে, গ্ৰন্থখনৰ নাম আছিল এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ। তো এইটো মনত ৰাখি থৈ দিব আপোনালোকে যে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখনৰ ৰচক কোন আছিল, তো তাৰ উত্তৰটো হৈছে আনন্দৰাম ঢেকীয়াল ফুকন। ইয়াৰ উপৰি তেওঁ আৰু এখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিলে, তাৰ নাম আছিল অসমীয়া ল'ৰাৰ মিত্ৰ। সেই সময়ত যিহেতু আপোনালোক কৈছিলে নৱজাগৰণৰ ঢৌ আমাৰ অসমতো আহি পৰিছিলে, তো এডুকেশ্যনৰ প্ৰতি আমাৰ সমাজত কি হৈছিলে, এটা আগ্ৰহ উপজিছিলে। তো সেই সময়ত আমাৰ ছাত্ৰসকলেও বিভিন্ন ধৰণে আমাৰ ভাষাটোৰ উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যাৱলী তেওঁলোকে গ্ৰহণ কৰিছিলে। তো তাৰ ভিতৰত প্ৰথমে মেনশ্যন কৰিব লাগিব অসমীয়া ছাত্ৰ সন্মিলন বুলি এটা এছ'চিয়েশ্যনৰ বিষয়ে। এই যিখন সন্মিলন হৈছিলে, এই সন্মিলনখনৰ প্ৰথমগৰাকী সভাপতি হৈছিলে আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, আৰু এইখন এষ্টাব্লিছ হৈছিলে 1916 চনত। চনটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আৰু তাৰ হেডকোৱাৰ্টাৰ ক'ত আছিলে, গুৱাহাটীত আছিলে। তাৰোপৰি আপোনালোকে ইয়াৰে ফ'ৰ্থ ছেশ্যনটো মনত ৰাখি থৈ দিব, অলপ ইম্পৰ্টেণ্ট হয়, কাৰণ আগতে কুৱেশ্যনত এক্সামত অহা দেখা গৈছে। ফ'ৰ্থ ছেশ্যনটো হৈছিলে তেজপুৰত, আৰু তাৰ প্ৰেচিডেণ্ট আছিলে PC ৰয়। তাৰপিছত আকৌ বৰাক ভেলীতো কি হৈছিলে, এটা সুৰমা ভেলী ষ্টুডেণ্ট ফেডাৰেশ্যন নামৰ এছ'চিয়েশ্যন এটা গঠন কৰা হৈছিলে। তেওঁলোকে সাধাৰণতে কি কৰিছিলে, এইটোৰ দ্বাৰা বেংগলী ভাষাটো প্ৰমোট কৰিছিলে, তো সেইটো এটা বেলেগ কথা। তাৰপিছত যদিহে আমি সাহিত্যৰ দিশত চাবলৈ যাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম আনন্দৰাম বৰুৱা আৰু গুণভিৰাম বৰুৱাৰ তত্ত্বাৱধানত কি হৈছিলে, এখন সন্মিলন এখন হৈছিলে, তাৰ নাম হৈছিলে জ্ঞান প্ৰদায়িনী সভা বুলি, 1857 খ্ৰীষ্টাব্দত। তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব যে জ্ঞান প্ৰদায়িনী সভাৰ স্ৰষ্টা কোন আছিলে, আনন্দৰাম বৰুৱা আৰু গুণভিৰাম বৰুৱা, আৰু কিমান চনত হৈছিলে, 1857 চনত। তাৰপিছত আন এটা এছ'চিয়েশ্যন হৈছে অসমীয়া সাহিত্য সভা। এইটো আমাৰ যিটো 1917 চনত গঠিত হয়, সেইটো সাহিত্য সভা নহয়, তাৰ আগতে গঠিত হৈছিলে। সেইটোতো পিছৰ যিটো সাহিত্য সভা আছিলে, সেইটোতো অসম সাহিত্য সভা, কিন্তু এইটো হৈছে অসমীয়া সাহিত্য সভা, আৰু তাৰ স্থজক আছিলে গংগা গোবিন্দ ফুকন, আৰু তেওঁ 1972 চনত এই সংগঠনটোৰ জন্ম দিছিলে। তাৰ পিছত 1885 খ্ৰীষ্টাব্দত প্ৰিয়ালাল বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে কি কৰিছিলে, আছাম দেশ হিতাহিনী সভা নামৰ এটা সংগঠনৰ জন্ম দিছিলে। তাৰপিছত আমি সকলোৱে জানো বা আগতে অকণমান পঢ়ি আহিলোৱে যে 1888 অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিলে। তো তাৰ আঁৰৰ ব্যক্তিকেইজন হৈছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। তো এই সভাখনে কি কৰিছিলে, জোনাকী যুগৰ সৃষ্টি কৰিছিলে। তো আমি এতিয়া আহিছোঁ আমাৰ এই নৱজাগৰণৰ ক্ষেত্ৰত যিসমূহ পলিটিকেল এছ'চিয়েশ্যন গঠিত হৈছিলে সেই সময়ত আমাৰ অসমত থলুৱা, সেইসমূহৰ অৱদান কেনেকুৱা ধৰণৰ আছিলে। তো 1884 খ্ৰীষ্টাব্দত জগন্নাথ বৰুৱাৰ আৰু নৰনাৰায়ণ সিংহ নামৰ দুগৰাকী ব্যক্তিয়ে কি কৰিছিলে, যোৰহাট সাৰ্বজনীন সভা নামৰ সংস্থা এটাৰ জন্ম দিছিলে, আৰু এইটো জন্ম হৈছিলে 1884 খ্ৰীষ্টাব্দত। ইয়াৰে জগন্নাথ বৰুৱা ছেক্ৰেটাৰী আছিলে, আপোনালোকসকলে হয়তো জগন্নাথ বৰুৱাক জানে।
যিখন JB কলেজ তেওঁৰ নামতে এষ্টাব্লিছ হৈছিলে। তেওঁ এগৰাকী আগশাৰীৰ সাহিত্যকো হৈছিলে। তাৰপিছত তেজপুৰত এটা তেনেকুৱা ধৰণৰ সংস্থা গঠিত হৈছিল 1884 খ্ৰীষ্টাব্দত, আৰু তাৰ ফাউণ্ডাৰ আছিলে হৰিবিলাস আগৰৱাল, আৰু এই সংস্থাটোৰ নাম হৈছিলে তেজপুৰ ৰায়ত সভা। এই গোটেইকেইটা পইণ্টে ইম্পৰ্টেণ্ট হয়, কোনকেইটা সংস্থা কিমান চনত আৰু কোনে জন্ম দিছিলে, গোটেইকেইটা লাইন বাই লাইন আপোনালোকে মনত ৰাখি থৈ দিব। তাৰোপৰি আন কিছুমান সংস্থা এনেকুৱা ধৰণৰ আছিলে শ্বিলং এছ'চিয়েশ্যন, নগাঁও ৰায়ত সভা, তাৰোপৰি আপাৰ আছাম এছ'চিয়েশ্যন এটচেট্ৰা। তদুপৰি আন এটা অনুষ্ঠান আছিলে আছাম এছ'চিয়েশ্যন, যাৰ জন্ম হৈছিল 1903 চনত, আৰু যিটোৰ স্ৰষ্টা আছিল মাণিক চন্দ্ৰ বৰুৱা, এগৰাকী সেই সময়ৰ আগশাৰীৰ ইণ্টেলিজেঞ্চিয়া আছিলে, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ দুটা জেগাত আছিলে, এটা হৈছে গুৱাহাটী আৰু এটা হৈছে গৌৰীপুৰ। আমাৰ অসমৰ পলিটিকেল ডাইমেনশ্যনত এই আছাম এছ'চিয়েশ্যনৰ ভালেখিনি অৱদান আছিলে। তাৰ ফাৰ্ষ্ট ছেশ্যন সংঘটিত হৈছিলে ডিব্ৰুগড়ত 1905 চনত, আৰু ইয়াৰ যিগৰাকী প্ৰথম সভাপতি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিলে। তো এইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ইয়াৰ ভাইচ প্ৰেচিডেণ্ট আছিলে জগন্নাথ বৰুৱা, আৰু ক'লোৱে আপোনালোকক মাণিক চন্দ্ৰ বৰুৱা ইয়াৰ কি আছিলে, জেনেৰেল ছেক্ৰেটাৰী আছিলে। মাণিক চন্দ্ৰ বৰুৱাৰ পিছত ছেক্ৰেটাৰীৰ পদটোত অধিষ্ঠিত হৈছিলে ঘনশ্যাম বৰুৱাই 1915 চনত, আৰু এই ঘনশ্যাম বৰুৱাৰ পিছত এই ছেক্ৰেটাৰী পদত অধিষ্ঠিত হৈছিলে আমাৰ দেশভক্ত তৰুণৰাম ফুকন 1918 চনত। এইকেইটা আপোনালোকক মনত ৰাখি দিব, যিহেতু ইম্পৰ্টেণ্ট ব্যক্তি হয়, গতিকে তেওঁলোকৰ লাইফৰ লগত ৰিলেটেড যিকোনো ধৰণৰ কুৱেশ্যন আনএক্সপেক্টেড নহয়, আহি যাব পাৰে। কিন্তু তাৰ পিছৰ সময়ত কি হ'ল, আমাৰ অসমত যেতিয়া পোনপ্ৰথমবাৰৰ বাবে সেই সময়ত যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিলে, তাৰ যেতিয়া এটা উইং বা ব্ৰাঞ্চ এটা গঠিত হ'ল, তো এই সংস্থাটো কি কৰা হ'ল, প্ৰায় ডিছফাংচন হোৱাৰ নিচিনা হৈ গ'ল। তাৰোপৰি আপোনালোকক কেইটামান আছাম এছ'চিয়েশ্যনৰ দুজনমান সভাপতি আৰু কিমান চনত ক'ত হৈছিলে কেইটামান ইম্পৰ্টেণ্ট আৰু বাছি দিছোঁ আপোনালোকক, এইকেইটা আপোনালোকে চাই ল'ব। 1907 চনত ধুবুৰীত হৈছিলে, আৰু তাৰ প্ৰেচিডেণ্ট আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা। তাৰপিছত 14ত যোৰহাটত হৈছিলে, তাৰ সভাপতি আছিলে ফণীধৰ চলিহা। 1950 চনত ডিব্ৰুগড়ত হৈছিলে, আৰু তাৰ সভাপতি আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। তো আজিলৈ ইমানখিনি আছিলে। এতিয়া আপোনালোকক এটা কুৱেশ্যনো দিব বিচাৰিছোঁ যে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কিমান চনত গঠিত হৈছিলে? 1839, তাৰপিছত 1888, 1940, 1941। ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টৰ দ্বাৰা আমাক জনাব পাৰে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানখিনি আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। তো ধন্যবাদ।